भारत माता की भारत माता की बीजेपी बीजेपी हेमंत बिश्व शर्मा नितिन नवीन दिलीप भैकिया नरेंद्र मोदी हेमंत बिश्व शर्मा भारत माता की वंदे मातरम वंदे मातरम भारत माता की वंदे 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 बीजेपी बीजेपी एनडीए हेमंत बिश्व शर्मा नरेंद्र मोदी दिलीप भैकिया नितिन नवीन बीजेपी অসমত দৰকাৰ অসমত দৰকাৰ এনডিএ চৰকাৰ এনডিএ চৰকাৰ অসমত দৰকাৰ বিজেপি জিন্দাবাদ ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 5 ডিচেম্বৰ এই পবিত্ৰ দিনটোতে সমগ্ৰ অসমত 2026 চনৰ যি নিৰ্বাচনী ৰণসংখ্যা ইতিমধ্যে বজালে আৰু ৱাল পেইণ্টিং জৰিয়তে তেখেতে এই কাৰ্য শুভাৰম্ভণি কৰিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা আজি আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমি ৱাল পেইণ্টিঙৰ কাম আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ যি দুৰ্নীতি সেইসমূহ আঁতৰাই আজি চাওঁতে কেন্দ্ৰত একেলেঠাৰিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পদুম ফুলৰ যি বিজেপি চৰকাৰ এনডিএ নেতাধীন চৰকাৰ চলি আছে একেলেঠাৰি দ্বিতীয়টোবাৰ ভৱিষ্যতেও নিশ্চয় এই পদুম ফুলৰ চৰকাৰ কেন্দ্ৰটো আমাৰ হ'ব। ৰাজ্যত একেলেঠাৰিয়ে দ্বিতীয়টোবাৰৰ বাবে পদুম ফুলৰ নেতৃত্বত অৰ্থাৎ এনডিএ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ চলি আছে আৰু 2026তো ৰাইজক সেৱা যেন ভালধৰণে কৰিব পাৰোঁ আৰু কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলৰ যি দুৰ্নীতি যি কুচিন্তা সেইসমূহ আঁতৰাই ভগৱান বিষ্ণুৰ যি অন্যতম প্ৰতীক পদুম ফুল এই পদুম ফুলৰ আমি অংকনেৰে আমি সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী আমি এটা বঁটা বলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। মোৰ বিশ্বাস ৰাইজে আমাক আশীৰ্বাদ কৰি আহিছে, ৰাইজে আমাক 2026 চনৰ নিৰ্বাচনটো আশীৰ্বাদ কৰিব। এটা অন্য এটা প্ৰসংগ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 5 ডিচেম্বৰ এই পবিত্ৰ দিনটোতে সমগ্ৰ অসমত 2026 চনৰ যি নিৰ্বাচনী ৰণসংখ্যা ইতিমধ্যে বজালে আৰু ৱাল পেইণ্টিং জৰিয়তে তেখেতে এই কাৰ্য শুভাৰম্ভণি কৰিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা আজি আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমি ৱাল পেইণ্টিঙৰ কাম আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ যি দুৰ্নীতি সেইসমূহ আঁতৰাই আজি চাওঁতে কেন্দ্ৰত একেলেঠাৰিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পদুম ফুলৰ যি বিজেপি চৰকাৰ এনডিএ নেতাধীন চৰকাৰ চলি আছে একেলেঠাৰি দ্বিতীয়টোবাৰ ভৱিষ্যতেও নিশ্চয় এই পদুম ফুলৰ চৰকাৰ কেন্দ্ৰটো আমাৰ হ'ব। ৰাজ্যত একেলেঠাৰিয়ে দ্বিতীয়টোবাৰৰ বাবে পদুম ফুলৰ নেতৃত্বত অৰ্থাৎ এনডিএ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ চলি আছে আৰু 2026তো ৰাইজক সেৱা যেন ভালধৰণে কৰিব পাৰোঁ আৰু কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলৰ যি দুৰ্নীতি যি কুচিন্তা সেইসমূহ আঁতৰাই ভগৱান বিষ্ণুৰ যি অন্যতম প্ৰতীক পদুম ফুল এই পদুম ফুলৰ আমি অংকনেৰে আমি সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী আমি এটা বঁটা বলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। মোৰ বিশ্বাস ৰাইজে আমাক আশীৰ্বাদ কৰি আহিছে, ৰাইজে আমাক 2026 চনৰ নিৰ্বাচনটো আশীৰ্বাদ কৰিব। এটা অন্য এটা প্ৰসংগ ৰূপজ্যোতি কুৰ্মীক খাবলৈ নিদিওঁ, সকাম বিয়া এইবোৰ খাবলৈ নিদিওঁ, জন্মদিন খাব নিদিওঁ, খাব নিদিওঁ, সুধি সকাম খাব নিদিওঁ, বিভিন্ন কথা কৈছিল। মই এটা হাঁহিৰে তেখেতক উপলংঘা কৰিছিলোঁ, তেওঁ পাহৰি গ'ল চাগে। এতিয়া যোন আহক অখিল গগৈতো ৰাইজৰ দল বেলেগ কথা আৰু যি ৰাজনৈতিক দলে আহক ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত ইয়াত যিজনে উঠিব মৰিনী সমষ্টিত ৰূপজ্যোতি কুৰ্মী উঠিব পাৰে নুঠিব পাৰে, যদি দলে প্ৰাৰ্থিত্ব দিয়ে আমাক নিদিয়ে এইটো বেলেগ কথা, কিন্তু যোনে উঠিব পদুম ফুল আজিৰ তাৰিখত ৰাইজৰ হৃদয়ত স্থান লাভ কৰিছে। এই কোনো জাতি জনগোষ্ঠী ধৰ্মাৱলী কোনো বোলে কাৰোবাক বাদ দিছে নহয়, প্ৰত্যেক শ্ৰেণীৰ লোককে আজি উন্নয়ন কৰিছে। সেইকাৰণে ইতিমধ্যে হৃদয়ত বাস কৰিছে পদুম ফুল এই চিহ্ন, যাৰ চিহ্ন আমি ইতিমধ্যে অংকন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিছে
আৰু এই চিহ্ন সকলো ৰাজনৈতিক দলৰ যি প্ৰতীক তেওঁলোকক ওফৰাই পঠিয়াব এয়া মোৰ দৃঢ় বিশ্বাস। থেংক ইউ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।